So my dear student, today I am going to teach the second chapter, and the second chapter is current electricity, Probahi Biddut. So prathomate, what is electric current? Electric current kak koa hoy? The flow of electric charges constitutes an electric current. Jetia কোনো পৰিবাহীৰ মাজেৰে আধান চালিত হয় তেতিয়া প্ৰবাহৰ সৃষ্টি হয় অৰ্থাৎ the rate of flow of charge is known as electric current. So অর্থাৎ current is equal to charge divided by time. That I is equal to Q by T. Q is the charge and T is the time and I is the current. এই ওপৰৰ ৰিলেশ্যনটো কেতিয়া হ'ব যেতিয়া আধানৰ ফ্ল'টো ইউনিফৰ্ম হয় আৰু যেহেতু আধানৰ ফ্ল'টো ইউনিফৰ্ম নহয় for non-uniform flow তেতিয়া ৰিলেশ্যনটো হ'ব I equal to dq by dt. That means differentiating of charge with respect to time. বিদ্যুৎ প্ৰবাহ হ'ল এটা স্কেলাৰ কোৱান্টিটি, এটা স্কেলাৰ ৰাশি। কিন্তু তোমালোকে মনত ৰাখিব লাগিব এই বিদ্যুৎ প্ৰবাহৰ দিশ সদায় আধানৰ বিপৰীত দিশতহে গতি কৰিব। এতিয়া আমি যাওঁ বিদ্যুৎ প্ৰবাহৰ ইউনিট কি হ'ব? ইউনিট অফ electric current. If Q is equal to 1 coulomb and T is equal to 1 second, then current is equal to 1 coulomb per second, and this 1 coulomb per second is called ampere. That is, the SI unit of electric current is ampere or coulomb into second. অর্থাৎ প্ৰবাহৰ SI একক হ'ব ampere. এতিয়া আমি যদি কওঁ 1 এম্পিয়াৰ কাৰেণ্ট কাক কোৱা হয়? এই 1 এম্পিয়াৰ কাৰেণ্ট আমি কেনেকৈ ডিফাইন কৰোঁ? So 1 এম্পিয়াৰ কাৰেণ্ট ইজ ডিফাইন্ড এজ 1 কুলম অফ চাৰ্জ ফ্ল'য়িং ইন 1 ছেকেণ্ড। যেতিয়া কোনো পৰিবাহীৰ মাজেৰে 1 ছেকেণ্ডত 1 কুলম আধান চালিত হয় তেতিয়া 1 এম্পিয়াৰ প্ৰবাহৰ সৃষ্টি হয়। এগেইন যদি n সংখ্যক ইলেক্ট্ৰন কোনো পৰিবাহীৰ মাজেৰে t সময়ত চালিত হয়, if n is the number of electron flowing through a conductor in time t, then we have I is equal to ne by t. Small n is the number of electrons and small e is the charge of electron and t is a given instant of time. So this is a very important relation. I is equal to ne by T. এতিয়া আমি আহোঁ ওহমছ ল। তোমালোকে অলৰেডি ক্লাছ 10 ষ্টেণ্ডাৰ্ডত ওহমছ ল'ৰ বিষয়ে জানিছা। So this law state that the electric current flowing through a conductor at a constant temperature is proportional to the potential difference between the two ends of the conductor. অৰ্থাৎ এই ল সূত্ৰটোৱে কি বুজায় যে কোনো স্থিৰ উষ্ণতাত কোনো পৰিবাহীৰ মাজেৰে চালিত হোৱা প্ৰবাহ পৰিবাহী দুই মূৰৰ বিভৱভেদৰ সমানুপাতিক। ধৰি লোৱা হ'ল এ বি এডাল পৰিবাহী, এ বি এডাল কণ্ডাক্টৰ, আৰু ইয়াৰ মাজেদি কিমান প্ৰবাহ চালিত হৈছে আই, আৰু ইয়াৰ এটা বেটাৰী কানেক্ট কৰা হৈছে, বেটাৰী ভল্টেজ হৈছে ভি। তেতিয়াহ'লে একৰ্ডিং টু ওহমছ ল'ৰ মতে কি হ'ব? ভি প্ৰপৰ্চনেল টু আই অৰ ভি ইজ ইকুৱেল টু আৰ আই or R equal to V by I. ইয়াত আৰটো কি বুজাইছে? এটা সমানুপাতিক ধ্ৰুৱক বুজাইছে, এটা প্ৰপৰ্চনেটিক কনষ্টেণ্ট, যাক কি বুলি কোৱা হয়? ৰেজিষ্টেন্স অফ দ্য কণ্ডাক্টৰ, কণ্ডাক্টৰৰ ৰোধ বুলি কোৱা হয়। এতিয়া যদি আমি এই ভল্টেজ ভি আৰু কাৰেণ্টৰ মাজত গ্ৰাফ আঁকো তেতিয়াহ'লে আমি গ্ৰাফটো কি পাম? এডাল ষ্ট্ৰেট লাইন পাম, আৰু এইটো ক'ৰ মাজেদি যাব? অৰিজিনৰ মাজেদি যাব। চ' দিছ গ্ৰাফ the variation between the potential difference V applied across a conductor and current I through conductor. Next আমি পাওঁ the resistance of a conductor. So already আমি এটা relation পালো R is equal to V by I. ওহমছ ল'ৰ পৰা এই ৰিলেশ্যনটো আমি পালোঁ। ইয়াত যদি আমি if V is equal to 1 volt and I equal to 1 ampere হয় তেতিয়া আৰৰ ভেলুটো কিমান হ'ব? 1 ভোল্ট ডিভাইডেড বাই 1 এম্পিয়াৰ, আৰু 1 ভোল্ট ডিভাইডেড বাই 1 এম্পিয়াৰক কি বুলি কোৱা হয়? 1 ওহম। আৰু 1 ওহমৰ আমি চিম্বলটো কেনেকুৱাকৈ দিয়া হয়? এইটো চিম্বলৰ দ্বাৰা ওহমটো বুজোৱা হয়।
অৰ্থাৎ আমি ক'ব পাৰোঁ যে ৰেজিষ্টেন্সৰ ইউনিট কি হয় ওম বা ভোল্ট ইনটু এম্পিয়াৰ ইনভাৰ্স এতিয়া 1 এম্পিয়াৰ ৰ'ড বুলিলে আমি কি বুজিম This is a very important 1 ohm resistance. So 1 ohm is the resistance of a conductor through which 1 ampere current flows under a potential difference of 1 volt is called 1 ohm resistance. যেতিয়া পৰিবাহীৰ দুই মূৰত 1 ভোল্টেজ বিভৱ ভেদ প্ৰয়োগ কৰা হয় আৰু তেতিয়া পৰিবাহীৰ মাজেৰে যদি 1 এম্পিয়াৰ প্ৰবাহ চালিত হয় তেতিয়াহ'লে সেই পৰিবাহীডালৰ ৰ'ডডালৰ ৰোধক আমি কি বুলি ক'ম 1 ওম ৰ'ড বুলি কোৱা হ'ব আৰু এই ৰ'ডৰ ডাইমেনশ্যন অৰ্থাৎ মাত্ৰাটো আমি উলিয়াব পাৰোঁ মই মাত্ৰাটো ইয়াত দেখুৱাই দিছোঁ মাত্ৰাটো হৈছে এম কেপিটেল এল স্কোৱাৰ কেপিটেল টি ইনভাৰ্স 3 কেপিটেল এ টু দি পাৱাৰ ইনভাৰ্স 2 এতিয়া আহি গ'ল ওমিক ৰেজিষ্টেন্স আৰু নন ওমিক ৰেজিষ্টেন্স এটা ওমিক ৰেজিষ্টেন্স বুলি ক'লে কাক বুজায় যে এই ৰেজিষ্টৰ হুইচ অবেজ ওমছ ল is called ohmic resistance. For example, resistance of all metallic conductor. অৰ্থাৎ যিবিলাক ৰেজিষ্টৰে যিবিলাক ৰোধকে ওমৰ সূত্ৰটো মানি চলে তাক ওমিক ৰোধ বুলি কোৱা হয় উদাহৰণস্বৰূপে সকলোবোৰ ধাতুৰ পৰিবাহী ধাতুৰ ৰোধবিলাক কি হ'ব ওমিক ৰেজিষ্টেন্স বুলি কোৱা হ'ব আৰু নন ওমিক ৰেজিষ্টেন্স কাক কোৱা হ'ব a resistor which does not obey Ohm's law is called non-ohmic resistor. For example, resistance of semiconductor diode. অৰ্থাৎ যিবিলাক ৰোধকে ওমৰ সূত্ৰটো মানি নচলে তাক কি বুলি কোৱা হ'ব নন ওমিক ৰোধ বুলি কোৱা হ'ব এক্সাম্পল অৰ্ধ পৰিবাহী ডায়োডৰ যিবিলাক ৰেজিষ্টেন্স হ'ব যিবিলাক ৰোধ হ'ব এইবিলাক হ'ব নন ওমিক ৰেজিষ্টেন্স ইয়াৰ দুটা গ্ৰাফ দেখুৱা হৈছে এইটো এটা গ্ৰাফ আৰু এইটো এটা গ্ৰাফ এই গ্ৰাফটো হৈছে ভোল্টেজ আৰু কাৰেণ্টৰ মাজত গ্ৰাফ কাৰ ক্ষেত্ৰত হ'ব ওমিক ৰেজিষ্টেন্সৰ ক্ষেত্ৰত হ'ব আৰু এইটো হ'ব নন ওমিক ৰেজিষ্টেন্সৰ ক্ষেত্ৰত ভোল্টেজ আৰু কাৰেণ্টৰ গ্ৰাফটো এইটো যেহেতু ওমিক ৰেজিষ্টেন্সে যেহেতু ওমৰ সূত্ৰটো মানি চলে গতিকে এইটো কি হ'ব ষ্ট্ৰেট লাইন হ'ব আৰু এইটো স্লাইটলি কাৰ্ভ হ'ব দ্যাট মিন্স ইয়াৰ ক্ষেত্ৰত ভি ইজ নট ডাইৰেক্টলি প্ৰপৰ্চনেল টু আই এতিয়া আহি গ'ল ৰেজিষ্টিভিটি অৰ স্পেচিফিক ৰেজিষ্টেন্স যাক অসমীয়াত কি কোৱা হয় ৰোধাংক বা আপেক্ষিক ৰোধ বুলি কোৱা হয় সো আমি আগতে এটা ৰিলেশ্যন পালোঁ যে আমি আগত যিটো ৰিলেশ্যন পাইছোঁ সেই ৰিলেশ্যনটোৰ মতে কি হয় দ্য ৰেজিষ্টেন্স অফ এ কণ্ডাক্টৰ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু ইটছ লেন্থ এণ্ড ইনভাৰ্চলি প্ৰপৰ্চনেল টু ইটছ ক্ৰছ ছেকশ্যনেল এৰিয়া অৰ্থাৎ কোনো পৰিবাহী ৰোধ তাৰ পৰিবাহীডালৰ দৈৰ্ঘ্যৰ সমানুপাতিক হয় আৰু পৰিবাহীডালৰ প্ৰস্থচ্ছেদৰ ব্যস্তানুপাতিক হয় অৰ্থাৎ R proportional to L is the length and R proportional to 1/A that means inversely proportional to its cross sectional area so combining these two relations we get R proportional to L/A or R is equal to rho into L/A or rho equal to capital R into A divided by L where য'ত এই ৰটি কি বুজাইছে এটা সমানুপাতিক ধ্ৰুৱক বুজাইছে এটা প্ৰপৰ্চনেলিটি কনষ্টেণ্ট বুজাইছে যাক কি কোৱা হয় সেই কণ্ডাক্টৰৰ উপাদানৰ আপেক্ষিক ৰোধ বুলি কোৱা হয় ইজ কল্ড দ্য স্পেচিফিক ৰেজিষ্টেন্স অৰ ৰেজিষ্টিভিটি অফ দ্য মেটেৰিয়েল অফ দ্য কণ্ডাক্টৰ এই কণ্ডাক্টৰৰ মেটেৰিয়েলটোৰহে এটা প্ৰপাৰ্টি যিটোক কি বুলি কোৱা হয় স্পেচিফিক ৰেজিষ্টেন্স or resistivity বুলি কোৱা হয় বা আপেক্ষিক ৰোধ বা ৰোধাংক বুলি কোৱা হয় এটা ইফ যদি আমি ইয়াৰ এসআই এককটো উলিয়াব যাওঁ তেতিয়া আমি ধৰি লওঁ যে যদি L is equal to 1 unit means it may be মিটাৰ হ'ব পাৰে সেন্টিমিটাৰ আছে is bigger unit is meter and A capital A is equal to 1 unit that means meter square area unit is meter square bigger unit আমি কনসিডাৰ কৰিছোঁ তেতিয়াহ'লে কি হ'ব কেপিটেল R is equal to rho হ'ব কাৰণ আমাৰ আগৰ এটা ৰিলেশ্যন আছিলে কেপিটেল R equal to rho into L/A L ৰ ভ্যালুটো আৰু A ৰ ভ্যালুটো 1 হৈ গ'ল so therefore R equal to rho or rho equal to R that is
the resistivity, that means this resistivity is numerically equal to what? Resistance of the conductor. Thus we define the resistivity of a conductor is the resistance offered by the conductor of 1 unit length and 1 unit cross section area. অর্থাৎ কোনো একক দৈৰ্ঘ্যৰ আৰু একক প্ৰস্থচ্ছেদৰ পৰিবাহীয়ে যিটো ৰ'ধৰ সৃষ্টি কৰিব সেই ৰ'ধটোকে কি বুলি কোৱা হ'ব? সেই পৰিবাহীৰ উপাদানৰ ৰধাঙ্ক বা আপেক্ষিক ৰ'ধ বুলি কোৱা হয়। এতিয়া আমি যদি স্পেসিফিক ৰেজিস্ট্যান্স বা ৰেজিস্টিভিটি ইউনিটটো কনসিডাৰ কৰিব লাগে তেতিয়াহ'লে আমি এইটো ৰিলেশ্যন অলৰেডি পালোঁ ৰ ইকুৱেল টু আৰ এ ডিভাইডেড বাই এল। ইয়াতে আৰৰ ইউনিটটো হৈছে 1 ওম, এ ইজ ইকুৱেল টু 1 মিটাৰ স্কোৱাৰ আৰু এল ইকুৱেল টু 1 মিটাৰ। তেতিয়াহ'লে আমি কি পাম? ৰ ইজ ইকুৱেল টু 1 ওম ইনটু 1 মিটাৰ স্কোৱাৰ ডিভাইডেড বাই 1 মিটাৰ। So 1 meter is cancel, so therefore we get 1 ohm meter. So hence আমি consider কৰিব পাৰো যে specific resistance or SI unit হৈছে ohm meter, ohm into meter। আৰু ইয়াৰ dimension টো হৈছে আমি তলত লিখি দিছো ইয়াতে dimension টো। So আজিলৈকে মই ইয়াতে মোৰ লেকচাৰটো সমাপ্ত কৰিম। Thank you.